ওয়েলকাম ব্যাক টু একটা নতুন ব্লগলে। তো আজি আম খাম আৰু ভিডিঅ'টো আপোনালোকে পুৰা কণ্টিনিউ কৰি থাকক। চেনেল যদি বন্ধ হৈছে প্লিজ সাবস্ক্ৰাইব কৰি দিব। বাকী বাহিৰত চাওক আপোনালোকে এইবিলাক পুৰা লাগি আছে। তো এতিয়া বঢ়িয়াকৈ বাহিৰত যাব লাগে, আনিব লাগে আৰু খাব লাগে। যা মজাকৈ খাম। ভিডিঅ'টো আপোনালোকে পুৰা কণ্টিনিউ কৰি থাকক আৰু কিবা কিবি দেখা হ'ব। বঢ়িয়া ইডাল গাছ আছে, কিন্তু ইডালত একদম ওপৰে আছে, ইফালে একদম মাজত। তো ইডালৰ পৰাই এনেকৈ নলওঁ, ইডাল পকুৰিও আছে লাহে লাহে। তো পিছফালৰডাল অলপ কাঁচা হৈ আছে, তো পিছফালৰডালৰ পৰাই লৈ আহোঁ। আৰু ইডালৰ পৰাই কাৰণে নালাগে। আৰু বৰষুণ দিছে অলপ আগত, তো বতৰটো পুৰা নেচাৰেল হৈ আছে। দেখিছে আপোনালোকে ইফালে পানী চানী চাওক। তো বলক পিছফালে যাওঁ। লাঠি লৈ লওঁ, লাঠি মানে সিফালে নাথাকে। তো ইডাল লৈ গ'লে বঢ়িয়াকৈ পাৰব পৰা যাব। ইডাল ফালে আহি পাইছোঁ, এইবিলাক আম চাওক আপোনালোকে ওপৰত তলত ইডালত। তো পুৰা আমেবিলাক চাওক আপোনালোকে। চ' এতিয়া বঢ়িয়াকৈ পাৰিব লাগে। দেখিছে এইকেইটাই আম। তো বঢ়িয়াকৈ বাল্টিঙত ভৰাই লৈ যাওঁ। বাল্টিংবোৰে ভৰ্তি হৈ গৈছে। তো বলক এতিয়া থ'ব লাগে আৰু খাব লাগে আৰু আচাৰো বনাব। এই যিমানকেইটা আম অনাৰ কাৰণ হৈছে 12-13টামান আছে। তো কেইটা 3টামান খাম, বাকীকেইটা আচাৰ বনাব। তো সেইকাৰণে বেছিকৈ পাৰি লৈ আহিছোঁ। এতিয়া মজাকৈ ধুই লওঁ। বাকী গাইছ ইফালে আম কাটব দিছে আৰু মই আহি গ'লোঁ পিছফালে। আৰু এবাৰ মানে কট দি জ্বালা লাগছে, বা বহুতে ফুট জ্বালা বুলিও কয় আমাৰ ইয়াতে। তো এয়া তো এইবিলাক চাওক পূৰা সেউজীয়া চাওক আপোনালোকে। এইটো ৰঙা হৈছে বাৰু এইটো। আৰু ইফালে আছে এইবিলাক ৰঙা, এইটো চাওক আপোনালোকে। ইফালে আছে এইটো ৱাও তো বঢ়িয়াকৈ এতিয়া ছিঙি লওঁ। এই খাব লাগিব, দুটা লৈ যাওঁ। তো এই দি আম খোৱা মজা বেলেগ। কোনে কট দি জ্বালা খাই পাইছে বা ফুট জ্বালা খাই পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। তো বাকী গাইছ যিখিনি পূৰা মিক্সিত মাৰি ল'লোঁ। 3টামান আম কাটি চাওক এনেকুৱা হৈছে পেষ্ট ৰেডি। তাৰে ওপৰত নিমখ দিলোঁ, এইটো জ্বালা ভাঙি দিওঁ, চেনি দিওঁ, সকলোখিনি দিওঁ, হাতত থোৱা পিন্ধি ফাইনেলি দিছ ইজ আম। তো এনেকৈ পূৰা সানি দিলোঁ। চাওক আপোনালোকে ৱাও আপোনালোকৰ জিভাৰ পানী পচছে নাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চাওক আম ৱাও। তো এইফালে চামুচ লৈছোঁ, চামুচেদি খাং। মানে জ্বালা 2-3টা সানি দিছোঁ। এই ফুট জ্বালা 2টা আছিল, 2টা সানি দিছোঁ। চ' সেইকাৰণে চামুচেদি খাং। বাকী বঢ়িয়া হ'ব চাগে। তো এতিয়া খাই লওঁ। আপোনালোক মই কৈ আছোঁ অনেষ্ট ৰিভিউটো কেনেকুৱা লাগে খাই। বাকী যেনেকৈ ক্লিপ লৈ পোৱা নাছিলোঁ। তো এতিয়া বঢ়িয়াকৈ ফাৰ্ষ্ট বাইট খাই চাওঁ, খাই পোৱা নাই। অনেষ্ট ৰিভিউ কওঁ, জ্বালা অলপ হৈছে, বাকী নিমখ চেনি পাৰফেক্ট। জ্বালা অলপ বেছি হৈছে, বাকী চব ঠিকে আছে। তো মজা। তো এতিয়া বঢ়িয়াকৈ শেষ কৰি দিওঁ, খাই লওঁ। বাকী গাইছ ফাইনেলি ইফালে গাহৰি মাংস আহি গ'ল। চাওক ৱাও। তো ৰাতি পূৰা খাব লাগিব, এতিয়া ফ্ৰিজত থৈ দিওঁ। চ' ৰাতি মজা আৰু 1:29। তো 1:30 বজাৰ পৰা আজি মেটচ আছে, ইণ্ডিয়া ভাৰ্চেছ আফগানিস্তান ODI। তো 50 অভাৰত তো আফগানিস্তানে বলিং লৈছে, মানে ইণ্ডিয়াৰ বেটিং দেখা পাম। তো বঢ়িয়াকৈ চাব লাগে, খাব লাগে, এনজয় কৰিব লাগে। খাব মানে ভাত খাম বাৰু। তো বঢ়িয়াকৈ চাওঁ। তো বাকী গাইজ ইণ্ডিয়াই টাৰ্গেট দিছিল 402, মানে টাৰ্গেট 403 চাগে। চ' ইফালে এতিয়া আফগানিস্তান বেটিং 17 অভাৰত 90 মাত্ৰ, মানে 20 অভাৰত 100 ধৰিব পাৰি। তো চাগে হাৰিব এতিয়া। তো যি নহওক চাই আছোঁ মেটচ। আপোনালোকে চাই আছে নে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া টাইম হৈছে প্ৰায় 7:08। চ' ঠিকে আছে। ইফালে মূৰত কলম আছে, পেণ্টনিক চাওক আপোনালোকে, পূৰা এক বক্স আছে চাওক। তো মেট্ৰিক দিয়াৰ টাইমত আনিছিলোঁ 10ত, এইবাৰো বাৰু থাকি গ'ল বঢ়িয়াকৈ। তো এইগিলা গোটাই আছে, ব্লেক ব্লু ৰেড। তো মজা, একবাৰ দেখুৱাই দিলোঁ বোলো আপোনালোকক। গাইজ খেলা চাই আছিলোঁ আৰু জাষ্ট নাও ইণ্ডিয়া উইন হৈ গ'ল। তো এইফালে চাওক 232ত অল আউট কৰি দিল। 44 অভাৰ 3 বলত আফগানিস্তান অল আউট। এতিয়া বাজিল 9:26। তো 2 মিনিট আগত খেলা শেষ হ'ল। 402 টাৰ্গেট বেছি হৈছিল একচুৱেলি, ইমান দিব নালাগিছিল। ইণ্ডিয়া ফুল কৰিল, 300 মান দিলেও হৈ গ'ল হয়। তো যি নহওক এতিয়া 170 ৰানেদি হাৰিল। 3 খানত 2খানে ইণ্ডিয়াই জিতিল। এতিয়া 3 নম্বৰখন চাগে ইণ্ডিয়াই জিতব, আফগানিস্তানৰ আৰু কাম নহ'ব। তো যি নহওক মজা লাগিল। আৰু ঈশান কিষানে আজি বঢ়িয়া খেলিছে গাইজ, কি ক'ম আৰু। ইণ্ডিয়াৰ কেইটা দেখুৱাই দিছোঁ। ঈশান কিষানে ভালছে, জেছুৱেলে একদম নৰিল আজি। যি নহওক ৰোহিত শৰ্মাও আমাৰ পাৰছে বাৰু। যি নহওক ৰোহিত শৰ্মাকতো আৰু ক'ব নোৱাৰিম, ৰোহিত শৰ্মা পাৰেই হিটমেন। আৰু শুভমান গিলে 154 কৰিছে, ডেঞ্জাৰ খেলিছে। তাৰপিছত ঈশান কিষানে 125 ডেঞ্জাৰ খেলিছে। শ্ৰেয়াছ আয়াৰ 26 কৰিছে। কে এল ৰাহুল বেচেৰা আহিকে আউট গ'ল। তো এই জেছুৱেলৰ দৰে হৈছে বেচেৰা আজি, উপায় নাই আৰু। যি নহওক বাকী ফাইনেলি খেলা চেলা চোৱা হ'ল। আৰু ফাইনেলি দিছ ইজ গাহৰিৰ মাংস, যিখিনি ভাজা মাংস এনেকুৱা হৈছে। আঞ্জাৰখিনি মই নেদেখুৱাওঁ, বেছি দেখুৱাই থকা নাই। বঢ়িয়াকৈ এতিয়া খাওঁ। আৰু কোনে গাহৰি মাংস খায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এবাৰ দেখুৱাই দিলোঁ, যিহেতু যিখিনি নাখায় মুছলমান মানুহসকলে বেয়া নাপাব। থেংক ইউ। আজিলৈ বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।